2023 মডেল হয় ইয়াৰ প্ৰাইচ আপোনাৰ 4,20,000 টকা 4,20,000 টকা ইয়াৰ পাছিং কিমান দাদা আপোনাৰ 1200 কেজি 12 মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো আজি মই আহিছো মা মটৰছত নে কি কথা হয় হয় আৰু দাদাহঁত মেঘালয়ৰ মানুহটো আপোনাৰ তাত গাড়ী কিনিব বিচাৰিব পাৰে বা অৰুণাচলৰ মানুহতে এনেকুৱা ফেচিলিটি থাকিব নাই মেঘালয় অৰুণাচলত ফাইনেন্স নহয় অকল অসমৰ কাৰণে অসমতে ফাইনেন্স হৈ যাব শুনিলে আপোনালোকে যদি ভাবি আছে সেকেন্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে দাদা একদম কমছে কম বাজেটত আপোনাক গাড়ী দি দিব নে কি কথা হয় গাড়ী এখন মহেন্দ্ৰৰ যিটো কেতিয়াৰ মডেল এৰা এখন 2022 মডেল কিমান দাম ৰাখিছে দাদা এখন 22 পেট্ৰলৰ দাম আপোনাৰ 2,85,000 2,85,000 টকা আপোনালোকে যদি ভাবি আছে মহেন্দ্ৰৰ এখন যিটো ল'ম বুলি তেতিয়াহ'লে এখন চাব পাৰে দাদা একদম পানীৰ ভাৱত দি দিছে নে কি দাদা এখন গাড়ী যদি কোনোবাই লয় ডাউন পেমেণ্ট কেনে লাগিব মোটামুটি 90 মান লৈ আহি যাব 90,000 টকা লৈ আহক আৰু এইখন গাড়ী লৈ যাওক নে কি কথা হয় হয় এয়া চাওক মই গাড়ীখনৰ পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো আৰু যদি গাড়ীখনত অলপ কিবা সৰু সুৰা কাম থাকে সেইখিনি দাদা কৰি দিব নে কি কথা যিখিনি সৰু সুৰা ডেন্টিং মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নহয় দাদা তাত গাড়ী ললে আপোনালোকে বহুত কিবা কিবি সুবিধা পাব নে কি কথা হয় হয় এয়া চাওক মই গাড়ীখনৰ টায়াৰ দেখো টায়াৰো আপুনি মোটামুটি 90% গ্ৰিপ আছে নে কি কয় চাওক মই দেখাই দিছো ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই কৰিবলগীয়া যি আছে সব কিছু কৰি দাদাই ৰেডি কৰি থৈ দিছে নে কি কথা হয় হয় দাদা আপোনালোকৰ ডিলাৰটো আগতে আছিলে আপোনাৰ লখৰাৰ ভিতৰত আছে এতিয়া আপোনালোকে শিফট কৰি আনিলে ইয়াতে এতিয়া কি কয় আহিছে নালাপা যিটো ইন্টাৰনেশ্যনেল স্কুল আছে ইন্টাৰনেশ্যনেল স্কুলৰ পৰা মোটামুটি 100 মিটাৰ সোমাই আহিলে হ'ব দাদা নেক্সট এখন আছে এসি গোল্ড প্লাস কেতিয়াৰ মডেল দাদা এখন আছে 2022 কিমান নাম ৰাখিছে দাদা এখন আপোনাৰ 3.5 3,50,000 টকা কৈছে দাদাই কৈছে কি যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে দাদা কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কথা ডিসকাউন্ট কৰি দিব চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে আৰু বডিটো চাওক বডিটো টায়াৰ চাওক আপুনি কি চাব নে কি কয় আৰু যদি আপোনালোকৰ ঘৰত যদি কোনোবা মেকানিক আছে ভাল জনা মানুহ আছে তেতিয়াহ'লে আপোনালোকে লৈ আহিব পাৰে দাদাৰ ওচৰত দাদাৰ কোনো প্ৰব্লেম নাই নে কি কথা নিশ্চয় নিশ্চয় কোনোবাই যদি কয় যে মই অলপ তেজ যাই অলপ লং যাব বিচাৰো চাব পাৰে প্ৰব্লেম নাই এক্সট্ৰা পইচা দিব লাগিব নেকি এক্সট্ৰা পইচা দিব নালাগে দাদাই কৈছে এক্সট্ৰা পইচা দিব নালাগে আপোনালোকে আহক দেৰি নকৰিব সোনকালে আহক দাদা তাতো ইমান বেছি ষ্টক নাই নে কি কথা যি আছে সেইখিনি ওলাই যায় নে কি কয় এখন আছে এসি গোল্ড কেতিয়াৰ মডেল এখন আছে আপোনাৰ 2023 নৱেম্বৰ গাড়ী হয় হয় কিমান দাম লাগিছে এখনৰ দাম আপোনাৰ 4,10,000 টকা 4,10,000 টকা এয়া চাওক গাড়ীখনো খুব ধনী হৈ আছে ধুনীয়া হৈ আছে এয়া চাওক গাড়ীখনৰ মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো মানে দাদা তাত প্ৰত্যেকখন গাড়ী কি বুলি কম আৰু নে কি কথা নতুন গাড়ী এয়া চাই লওক নতুন গাড়ী নিচিনা হৈ আছে এয়া চাওক দাদা হাতৰ তাত এক্সিডেন্ট গাড়ী বা তেনেকুৱা দাদাই নাৰাখে নে কি কয় আমাৰ তাত যিখিনি ফাইনেন্সত অনা গাড়ী সেইখিনি আমাৰ তাত 90% তেনেকুৱা আপোনালোকৰ ইয়াতে কি হ'ব এক্সচেঞ্জ হৈ যাব যদি কোনোবাই ভাবে যে মোৰ তাত এখন গাড়ী আছে মই এখন দি কিনে বেলেগ এখন লৈ ল'ব বিচাৰো এক্সচেঞ্জ হয় যদিহে গাড়ীখনৰ কিস্তি নাই যদি কিস্তি থকা গাড়ী আমি এক্সচেঞ্জ নকৰো হয় 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 মানে আপোনালোকে চাই ল'ব বা আপোনালোকে যদি গাড়ীখন ৰাখিব পাৰে তেতিয়াহে ৰাখিব নে কি কয় গাড়ীখনৰ মই টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিছো টায়াৰৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে গাড়ীখনৰ ভিতৰটোতো মই ইফালে দেখাই দিছো আৰু এবাৰ দেখাই দিছো এইটো কাৰণে দেখাই দিছো যে গাড়ীখন দাদা একদম পুৰা কমতে দি আছে নে কি কথা হয় হয় আপোনালোকে যদি গোটেই অসম ঘূৰে তথাপিতো ইমান সস্তাত গাড়ী নাপাব নে কি কথা এনেকুৱা নতুন গাড়ী চবতে নাপায় হয় 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 দাদা নেক্সট এখন আছে আৰু এসি গোল্ড কেতিয়াৰ মডেল এখন আছে 24 গাড়ী 2024 মডেল এখনৰ দাম ৰাখিছে দাদা এখন 4,20,000 টকা তাতে কম বেছি হৈ যাব এয়া চাওক দাদাই 2024 গাড়ী 4,20,000 টকাত দি আছে নে কি কথা এই গাড়ীখন যদি নতুন লয় তেতিয়াহ'লে নতুনৰ দাম কিমান আপোনাৰ 5.5 মান পৰি যায় তাতে কেৰিবেগটো গুচাই নে এয়া চাই লওক মানে দাদা দেখাই দিছো পলিথিন এতিয়ালৈকে মানে ইউজ হোৱাই নাই নে কি কথা মই গাড়ীখনৰ টায়াৰ বিলাকো দেখাই দিছো টায়াৰ বিলাকো খুব ধুনীয়া হৈ আছে আৰু বডিটো চাওক আপোনালোকে যদি এই গাড়ীখন লয় তেতিয়াহ'লে আপুনি বডিটো একদম নিউ পাব নে কি কয় নিউ পাব একদম ধুনীয়া হৈছে মানে কি কম ডিলাৰত আপুনি ইমান নতুন গাড়ী এখন লোৱাতকৈ তাতকৈ এখন গাড়ী যদি লয় তেতিয়াহ'লে বেছি ভাল হ'ব নে কি কথা হ'ব এয়া চাওক গাড়ীখন মই দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট এখন আছে ইন্ট্ৰা V10 মডেল দাদা V10 হয় 2023 হয় বহুতে বিচাৰি থাকে ইন্ট্ৰা নে কি কয় হয় পাছিংটো বেছি হয় ইয়াত হয় 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 2023 কেজি মোটামুটি এখন বলেৰো নিচিনা নে কি কয় আৰু এই গাড়ীখন ললে এটা ভাল মানে চিষ্টেমটো কি 4-চকীয়া গাড়ীৰ নিচিনা নে কি কথা গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো এয়া চাওক গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈ আছে
কৰিবলগীয়া একো নাই, যি আছে চব কিছু কৰি দাদাই ৰেডি কৰি ৰখাই থৈ দিছে নে কি কয়? দাদাৰ ইয়াতে চব হয়, মানে পেণ্ট মানে যদি দাদাই যদি ভাবে যে অলপ কিবা কিবি কাম কৰিব লাগে তেতিয়াহ'লে দাদাৰ ৰুম চুম আছে, চব মানে মেকানিক আছে, কিবা আছে নে কি কথা? যিখিনি সৰু সুৰা কাম থাকে সেইখিনি আমি কৰি দিয়া যায়। যদি তাতে দেখাই দিয়ে যে এইটো কাম কৰিব। এই গাড়ীখন যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখনৰ ডাউন পেমেণ্ট মিনিমাম 1 লাখ মান টকা দিব লাগিব। 1 লাখ টকা লৈ আহক আৰু ইন্ট্ৰা V10 আপুনি ঘৰত লৈ যাওক নে কি কয়? দাদা তাত গাড়ী ললে আপোনালোকৰ এটা প্লাছ হ'ব কি, আপোনালোকে ৰাস্তাই ৰাস্তাই ভাড়া মাৰি মাৰি ঘৰত গৈ থাকিব পাৰিব। আপোনাৰ ইয়াতে যদি গাড়ী লয় কাগজ পাতি কোনে ট্ৰেন্সফাৰ কৰি দিব? আমি গোটেইখিনি আমি চব, খালি মানুহজন আহিলে হ'ল, পেপাৰ পাতি লৈ আৰু যিটো ডাউন পেমেণ্ট দিব লাগে আৰু যদি কেছত লয় কেছ পইচাটো লৈ আপোনাৰ ওচৰত আহিলে হ'ল নে কি কয়? যদি কেছত হয় একেদিনা নিব পাৰে। আৰু যদি ফাইনেন্সত হয় কিমান দিন লাগিব? মোটামুটি এসপ্তাহ মান লাগে। এসপ্তাহ লাগিব, মানে যেতিয়ালৈকে হয় ফাইনেন্সৰ ওপৰত নিৰ্ভৰ কৰিব নে কি কয়? তাৰ নেক্সট এখন আছে এচি গোল্ড, কেতিয়াৰ মডেল? এখন হৈছে 2021 গাড়ী। 2021 গাড়ী। কিমান দাম ৰাখিছে দাদা? এখন আপোনাৰ 3,10,000 টকা। কিমান ক'লে? 3,10,000 টকাত যদি আপুনি এচি গোল্ড এখন চাব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে। মই আপোনালোকক বাৰে বাৰে কৈছো যে দাদা তাত গাড়ী ললে আপোনালোকে কবই নালাগে নে কি কথা? দাদাক চবে চিনি পায়, অকল মানে কি বুলি ক'ম আৰু। এয়া চাওক, গাড়ীখনৰ বডিটো মই দেখাই দিছো, বডিটো খুব ধুনীয়া হৈ আছে। আৰু পিছৰ পিনে এখন যোৰহাটৰ আছিলে চাগে নে কি কথা? যোৰহাটৰ ষ্টেচনৰ। মই ইটো চাইডৰ পৰাও গাড়ীখন এবাৰ দেখাই দিছো। এখন দাদা যদি কোনোবাই লয় ডাউন পেমেণ্ট কিমান দিব লাগিব? এখন মিনিমাম 90,000 মান দিলে ডাউন পেমেণ্ট। 90,000 টকা দিলে এই গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব নে কি কথা? এচি মেগা এক্সেল নে কি কয়? কিমান দাম লৈছে দাদা? এখন 2018 গাড়ী, দাম আপোনাৰ 2,60,000 টকা। বডি কাম আছে, ডেন্টিং পেইন্টিং, সেইখিনি কৰি দিয়ে যাব। 2 লাখ কিমান ক'লে? 50,000 টকা। 2,50,000 টকা দাদাই কৈছে কি 2,50,000 টকা যদি আপোনালোকে আহে তেতিয়াহ'লে গাড়ীখনৰ মানে কি বডিটো যিখিনি কাম কৰিব লাগে নে কি কথা? গোটেইখিনি কৰি দিয়া যাব। গোটেইখিনি আপুনি কৰি ৰেডি কৰি দিব। আপুনি যদি গাড়ীখন পছন্দ কৰে বা চাই তেতিয়াহ'লে যিখিনি সময় লাগে আৰু কামখিনি কৰি দিয়াৰ কাৰণে সেইখিনিটো লাগিবই। কি কয়? চাওক, মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো, আৰু আপোনালোকে যদি নিজে আহি চাই তেতিয়াহ'লে আৰু বেছি ভাল লাগিব নে কি কয়? দাদা আপুনি তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আপোনাৰ গুৱাহাটী নালাপৰা ইণ্টাৰনেশ্যনেল স্কুলখনৰ পৰা মোটামুটি 200 মিটাৰ আগুৱাই দেখাই পাব, মা মটৰ্ছ বুলি নাম মাৰি থোৱা আছে। মই আপোনাৰ ফোন নম্বৰটো দি দিম, যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহযোগিতা কৰিব। নিশ্চয়। ঠিক আছে, থেংক ইউ দাদা।